নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলৈ। আপোনালোক সকলোৱে অৱগত যে আমি প্ৰতি বছৰেই চলিত শিক্ষাবৰ্ষৰ শেষৰ ফালে আৰু নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ এই সময়ছোৱাত আমি প্ৰতিখন চৰকাৰী পাৰিশীকৃত প্ৰাথমিক শিক্ষানুষ্ঠানত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবেলিও শিক্ষা বিভাগৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা আহিছে যে অহা 15 মাৰ্চৰ 2025 পৰা এপ্ৰিল 2025 আমি 2025 বৰ্ষৰ যি উৎসৱ বিদ্যাৰম্ভ এই কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগিব আৰু ইয়াৰ কাৰণে প্ৰতিখন বিদ্যালয়লৈ 700 টকাৰ এটা ফান আগবঢ়োৱা হৈছে। আপোনালোকে এই পইচাখিনি উৎসৱ বিদ্যাৰম্ভৰ যাৱতীয় কামত আপোনালোকে খৰচ কৰিব পাৰিব। এই 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে প্ৰতিটো দিনৰ সুকীয়া সুকীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰি দিয়া আছে। আজি ভিডিঅ'ৰ জৰিয়তে এই উৎসৱ বিদ্যাৰম্ভৰ প্ৰতিটো দিনৰ কাৰ্যসূচী বিস্তৃতভাৱে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 15 মাৰ্চৰ পৰা 17 মাৰ্চলৈকে নিৰ্ধাৰণ কৰি দিয়া আমাৰ নিৰ্দিষ্ট কাৰ্যসূচীসমূহ এনেকুৱা ধৰণৰ যে আমি উক্ত দিনকেইটাত SMC আৰু পেৰেণ্টছক লৈ আমি এখন মিটিং কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আমাৰ যিটো চাইল্ড মেপিং অৰ্থাৎ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বিদ্যালয় বহিৰ্ভূতভাৱে ৰৈ গৈছে সেই ছাত্ৰ ছাত্ৰীখিনিৰ চিনাক্ত কৰি তেওঁলোকৰ পৰিয়ালৰ বা তেওঁলোকৰ গৃহত গৈ তেওঁলোকক বিদ্যালয় পঠাবৰ কাৰণে আমি অভিভাৱকখিনি উৎসাহিত কৰিব লাগিব। তাৰোপৰি আমি বিদ্যালয়ত এটা বুক বেংক ইয়াত নতুন বা পুৰণা তেওঁলোকৰ যিখিনি পাঠ্যপুথি এই সকলোখিনি সংগ্ৰহ কৰি এটা বুক বেংক স্থাপনৰ কাৰণে আমি সিদ্ধান্ত ল'ব লাগিব। তাৰোপৰি আমি কেইখনমান কমিটি এই নিৰ্দিষ্ট দিনকেইটাত কৰিব পাৰোঁ যিহেতু বছৰৰ আৰম্ভণি, গতিকে আমি ৰিডাৰ্ছ ক্লাব, বুক বেংক কমিটি, লাইব্ৰেৰী কমিটি বা এই ধৰণৰ যিখিনি আমাৰ কালচাৰেল কমিটি এই ধৰণে আমি এইখিনি কমিটি আমি পুনৰ আমি নৱগঠিত কৰিব পাৰোঁ আৰু তাৰোপৰি আমি নতুন নামভৰ্তি সম্পৰ্কীয় যিখন আমাৰ বেনাৰ সেইখনো আমি বিদ্যালয় সকলোৱে দেখা পোৱাকৈ আমি এখন সন্মুখত ৰাখিব লাগিব আৰু তাৰোপৰি কিছু আমি কালচাৰেল এক্টিভিটিজ এই সময়খিনিৰ ভিতৰত আমি কৰিব পাৰোঁ। 17 মাৰ্চৰ পৰা 19 মাৰ্চ 2025 এই সময়ছোৱাত মূলতঃ যিটো আমাৰ ৰিডিং মুভমেণ্ট বা পঠন আন্দোলনটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত বুক বেংক ছেটআপ আৰু লাইব্ৰেৰী মুভমেণ্টৰ কথা কোৱা হৈছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পুথিভঁৰালৰ পৰা কিতাপ পঢ়া বা এখন কিতাপ সুকলমে পঢ়ি সুচাৰুৰূপে ঘূৰাই দিয়া এই ধৰণৰ কিছু প্ৰক্ৰিয়াৰ আৰম্ভণি এই সময়ছোৱাত কৰিব দিয়া হৈছে। তাৰোপৰি কিছু স্পৰ্ট এক্টিভিটিজ এই সময়ছোৱাত কৰিব লাগিব। তাৰোপৰি আমাৰ যিটো নিউ এডমিশ্যন নতুন নামভৰ্তি এই 17 তাৰিখৰ পৰাই আৰম্ভ হ'ব। ইয়াৰ উপৰিও এই সময়ছোৱাত বিদ্যালয়ত বিশেষ কিছুমান TLM প্ৰদৰ্শনী বা TLM কৰ্মশালা অনুষ্ঠিত কৰিবৰ কাৰণেও বিশেষভাৱে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। 20 মাৰ্চৰ পৰা 22 মাৰ্চৰ ভিতৰত আমাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া কাৰ্যসূচীসমূহ হ'ল এনেকুৱা যে এই সময়ত আমাৰ যিটো নিউ এডমিশ্যন এইটো চলি থাকিব। তাৰোপৰিও আমাৰ যিটো ষ্টুডেণ্ট প্ৰমোশ্যন এই প্ৰমোশ্যনৰ কামখিনি আমি এই সময়তে কৰিব লাগিব। তাৰোপৰি নতুন যি পাঠ্যপুথি এই পাঠ্যপুথিখিনিও আমি বিতৰণ কৰিব লাগিব। ইয়াৰ উপৰিও এই সময়তে আমাৰ যি বিদ্যালয়ৰ যি ৱাল মেগাজিন এই ৱাল মেগাজিনসমূহ পুনৰ তৈয়াৰ কৰিবৰ কাৰণে কোৱা হৈছে বা পাব্লিছ কৰিবৰ কাৰণে কোৱা হৈছে।
তাৰোপৰি আমাৰ যিখিনি স্কুল ডিছপ্লে বৰ্ড সেইখিনি আমাৰ আপডেট কৰিব দিছে, কাৰণ কিছুমান ডাটা যিহেতু কাৰেকশ্যন কৰিব লাগে, গতিকে আমাৰ বছৰৰ আৰম্ভণিতে এই সময়তেই আমাৰ SMC ডিছপ্লে বৰ্ডবিলাক আপডেট কৰিব দিছে। ইয়াৰ উপৰিও আমাৰ ক্লাছ ৱাইজ যিখিনি লেচন প্লেন, তাৰ উপৰি আমাৰ যিটো ক্লাছ ৱাইজ ৰুটিন, এই ৰুটিনখিনিও এইখিনি সময়তেই আপডেট কৰিবৰ কাৰণে কোৱা হৈছে। 24 মাৰ্চৰ পৰা 26 মাৰ্চৰ ভিতৰত আমাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া কাৰ্যসূচীসমূহ হ'ল এনেকুৱা ধৰণৰ যে এইখিনি সময়তো নতুন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি অব্যাহত থাকিব। তাৰোপৰি আমাৰ যি পঞ্চম শ্ৰেণীৰ বা অষ্টম শ্ৰেণীৰ বিদায় সভা, এইখিনি সময়তে আমি অনুষ্ঠিত কৰিব লাগিব। তাৰোপৰি বিশেষ সভা অনুষ্ঠিত কৰি বছৰটোৰ যিখিনি কীৰ্তি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিশেষভাৱে পাৰদৰ্শিতাৰ পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে কোৱা হৈছে। তাৰোপৰি আমাৰ যি বিদ্যালয়ৰ যি মাতৃগোট, এই মাতৃগোট আৰু স্কুলৰ এলুমনাই গ্ৰুপ, এই দুটা পুনৰ নতুনকৈ গঠন কৰিবৰ কাৰণে কোৱা হৈছে। এতিয়া আহিলোঁ আমি 27 পৰা 29 মাৰ্চৰ আমি কি কৰিম। এইখিনি সময়তো আমাৰ নতুন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি চলি থাকিব। ইয়াৰ উপৰিও আমি বিদ্যালয়ত এক স্বচ্ছ অভিযান চলাব পাৰোঁ, য'ত বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গ্ৰুপ বা অভিভাৱক বা স্থানীয় ৰাইজক জড়িত কৰাই আমি এই ক্লিননেছ ড্ৰাইভটো আমি বিদ্যালয়ত চলাব পাৰোঁ। ইয়াৰ উপৰিও আমি এইখিনি সময়তেই স্থানীয় বেচৰকাৰী সংস্থা, বিজনেছ পাৰ্চন বা কোনো বিশেষ ব্যক্তিক বিদ্যালয়খনৰ কাৰণে স্বেচ্ছামূলকভাৱে যিকোনো সেৱা, আমাৰ ভলুণ্টাৰী ছাপোৰ্ট দিবৰ কাৰণে আমি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ, বা সেই ডাটাখিনি আমি আমাৰ যিটো বিদ্যাঞ্জলি পৰ্টেল আছে, সেই বিদ্যাঞ্জলি পৰ্টেলত আমি তাত আমি কি কৰিব পাৰোঁ, লিপিবদ্ধ ৰাখিব পাৰোঁ। এতিয়া আহিছোঁ আমাৰ উৎসৱ বিদ্যাৰম্ভৰ একেবাৰে অন্তিম দিন বা অন্তিম কাৰ্যসূচী 1 এপ্ৰিল 2025। উক্ত দিনা আমাৰ স্বাভাৱিকভাৱেই নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু নতুন শ্ৰেণীসমূহ আমাৰ আৰম্ভ হ'ব। ইয়াৰ লগে লগে আমি আমাৰ যিটো বিদ্যালয়ৰ ইউথ এণ্ড ইকো ক্লাব, সেই ইকো ক্লাবটো আমি পুনৰ নৱগঠিত কৰিব লাগিব। তাৰোপৰি আমি বিদ্যালয়ত সেই ইকো ক্লাবৰ যোগেদি প্লেণ্টেশ্যন বা বৃক্ষৰোপণ কৰিব লাগিব, য'ত স্থানীয় ৰাইজক আমি জড়িত কৰাব পাৰিম। যথাসম্ভৱ বিদ্যালয়ত উক্ত দিনা সন্ধিয়া স্থানীয় অভিভাৱকসকলক লৈ বন্তি প্ৰজ্বলনৰ কথাও কোৱা হৈছে। ইয়াৰ উপৰিও উক্ত দিনাই শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক সকলোৱে সংকল্প গ্ৰহণ কৰিবৰ কাৰণে বা সংকল্প পাঠ পঢ়িবৰ কাৰণে ইয়াত কোৱা হৈছে, আৰু ইয়াৰ কাৰণে ইয়াত কিছু ফৰ্মেট দিয়া আছে। এই সংকল্পখিনি আমি পাঠ কৰি গোটেই বছৰটোৰ কাৰণে যাতে আমাৰ শিক্ষাদান প্ৰক্ৰিয়াটো সুকলমে পাৰ হয়, আমি তাৰ কাৰণে আমি সকলোৱে একেলগে সংকল্প গ্ৰহণ কৰিব পাৰিম। গতিকে এইখিনিয়ে আছিল 2025 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ সম্পৰ্কীয় নতুন গাইডলাইনছ। আমি আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনালোকৰ বিদ্যালয়ত যি উৎসৱ বিদ্যাৰম্ভৰ দৰে শিক্ষাৰ এক অভিলাষী প্ৰয়াস আপোনালোকে নিজৰ বিদ্যালয়টো সুচাৰুৰূপে পালন কৰিব পাৰিব, আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনত আপোনালোকে ইয়াৰ অংশীদাৰ হ'ব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ' চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।